ইতিমধ্যে আপোনালোকে গম পাইছে যে অহা 15 নৱেম্বৰ তাৰিখে আমাৰ ফ্লেগ ৰেজিং ডে প্ৰগ্ৰেম হয়। এইবছৰ আমি ক্লাছ 11 আৰু 12ৰ পৰীক্ষা চলি থকা বাবে আমি এই প্ৰগ্ৰেম আনুষ্ঠানিকভাৱে আমি উদযাপন কৰিবলৈ স্থিৰ কৰা হৈছে। এইবছৰ আমি এই অনুষ্ঠানভাগিত আমি আগতে যেনেধৰণে আমি আমাৰ স্কুলৰ যিসকল মেধাৱী ছাত্ৰ ক্লাছ 10 আৰু 12ত ছায়েন্স আৰ্টছ ষ্ট্ৰীম এইবিলাকত যিসকলে এক নিৰ্দিষ্ট পাৰ্চেণ্টেজ পায় ইনষ্টিটিউটৰ পৰা টপ হয় তেওঁলোকক আমি মেমৰিয়েল এৱাৰ্ড দিওঁ। ছায়েন্স ষ্ট্ৰীমৰ কাৰণে বেলেগ, আৰ্টছ ষ্ট্ৰীমৰ কাৰণে বেলেগ, ক্লাছ 10ৰ কাৰণে বেলেগ, পাৰ্টিকুলাৰ ছাবজেক্টৰ কাৰণে বেলেগ ধৰণে আমি মেমৰিয়েল এৱাৰ্ডবিলাক দিয়া হয়। আৰু আমি গ্ৰেটাৰ তিতাবৰ এৰিয়াৰ সমাজ জীৱনলৈ বিশেষ অৰিহণা যোগোৱা আমি একোজন ব্যক্তিক কনচেপ্টৰ ফালৰ পৰা আমি জনহিতৈষী বঁটা প্ৰদান কৰা হয়। এইবাৰ আমি 15 নৱেম্বৰ তাৰিখে এই প্ৰগ্ৰেমখিনি আমি কৰিব পৰা নাই, যিহেতু আমি আনুষ্ঠানিকতাহে আমি অৱলম্বন কৰিব বিচাৰিছোঁ। আমি এই প্ৰগ্ৰেমবিলাক আমাৰ যি ডিচেম্বৰ লাষ্টত আমাৰ স্পৰ্টছ উইক হয়, সেই স্পৰ্টছ উইকৰ লাষ্টত দিনটোত আমি এই বঁটা প্ৰদান অনুষ্ঠান তথা অনুষ্ঠানৰ যিখিনি কালচাৰেল প্ৰগ্ৰেম এই প্ৰগ্ৰেমবিলাক আমি অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত কৰিছোঁ। আমি যিসকলক এইবাৰ বঁটা দিবলৈ আগবাঢ়িছোঁ সেইসকলৰ ভিতৰত আছে আন্তৰ্জাতিক খ্যাতিসম্পন্ন গৱেষক গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰফেচাৰ ডক্টৰ ললিত শ্যাম ডাঙৰীয়ালৈ এইবাৰ কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ 2025 বৰ্ষৰ জনহিতৈষী এৱাৰ্ড আমি আগবঢ়াবলৈ আগবাঢ়িছোঁ। লগতে 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে কনচেপ্ট শিক্ষা প্ৰতিষ্ঠানৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰি যি আমি আগৰ পৰা দি অহা বঁটা দিবলৈ আমি আগবাঢ়িছোঁ। ছায়েন্সৰ ক্ষেত্ৰত আমি যাক গংগাৰাম বৰা মেমৰিয়েল এৱাৰ্ড আমি আগবঢ়াম, এই অনুৰাগ বৰাক আমি এই বঁটা প্ৰদান কৰিম। প্ৰেমকান্ত বৰা মেমৰিয়েল এৱাৰ্ড আমি আগবঢ়াবলৈ আগবাঢ়িছোঁ, যি আৰ্টছত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল 2025 বৰ্ষত। আকাশ ভৰালীলৈ আমি আগবঢ়াম। আৰু যিগৰাকী ছাত্ৰই SSLC পৰীক্ষাত সুখ্যাতিৰে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিলে ৰামেশ্বৰ ভূঞা আৰু পুতু বেগম মেমৰিয়েল এৱাৰ্ডটো আমি আগবঢ়াম চয়নিকা শইকীয়ালৈ। আৰু যি কেমেষ্ট্ৰিত সৰ্বোচ্চ নম্বৰ লাভ কৰে কনচেপ্ট শিক্ষা প্ৰতিষ্ঠানৰ জন্মলগ্নৰে পৰা আমাৰ লগত থকা স্বৰ্গীয় অৱনী চন্দ্ৰ গোস্বামী মেমৰিয়েল এৱাৰ্ডটো আমি আগবঢ়াম নিষ্ঠা নীলম শইকীয়ালৈ। ইয়াৰ লগতে আপোনালোকক জনাবলৈ পাই যে আমি সুখী হ'ম যে কনচেপ্ট শিক্ষা প্ৰতিষ্ঠানে প্ৰত্যেক বছৰে এখন ৱাল মেগাজিন আৰু বাৰ্ষিক যিখন মেগাজিন আমি আয়োজন কৰোঁ উলিয়াওঁ, এই মেগাজিনখন এইবাৰ ৰুণু বৰবৰা মেমৰ নেতৃত্বত আমি উলিয়াবলৈ আগবাঢ়িছোঁ।